শ্ৰীমতী লিজা কন্যা। মই হাছাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী। বিকশিত ভাৰত বিল্ডাথনৰ আণ্ডাৰত আমি এটা স্থানীয় সমস্যাৰ সমাধানৰ বাবে এটা প্ৰকল্প হাতত লৈছোঁ। প্ৰকল্পটোৰ নাম প্ৰাকৃতিক কীটনাশক স্প্ৰে। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে খেতিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ বহুত বেছি হৈছে। এইবোৰে পৰিৱেশৰ ক্ষতি কৰে, মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, মাটিৰ উৰ্বৰতা হ্ৰাস কৰে, উপকাৰী পোক-পৰুৱা মাৰি পেলায়। সেইবাবে আমি এই প্ৰকল্পটো হাতত লৈছোঁ। প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ হৈছে নিমপাত, জলকীয়া, স্প্ৰে বটল, চাবোন পানী, ব্লেণ্ডাৰ। পদ্ধতি প্ৰথমে নহৰু আৰু জলকীয়াখিনি ভালদৰে খুন্দি পেষ্ট বনাই ল'ব লাগে। তাৰ পাছত এই পেষ্টটো পানীত মিহলাই ল'ব লাগে। মিশ্ৰণটো 24 ঘণ্টা তিতি থাকিবলৈ দিব লাগে। 24 ঘণ্টাৰ পাছত মিশ্ৰণটো পাতল কাপোৰেৰে ছাকি ল'ব লাগে। কেৱল তলৰ অংশখিনিহে ব্যৱহাৰ কৰিব লাগে। এই তৰলখিনিৰ লগত চাবোন মিহলাই ভালদৰে লৰাই দিব লাগে। এই মিশ্ৰণটো এটা স্প্ৰে বটলত ভৰাই লৈ কীট-পতংগ লাগি থকা গছত স্প্ৰে কৰিলে সুফল পোৱা যায়। সাৱধানতা: এই স্প্ৰেটো ফুল ফুলা সময়ত ব্যৱহাৰ কৰিব নালাগে। পাতলীয়া গছত স্প্ৰে কৰাৰ আগতে অলপ পানী মিহলাই লওক। ফলাফল: এই প্ৰাকৃতিক স্প্ৰে শস্যক মহ, বগা মাখি, স্পাইডাৰ মাইট আৰু অন্যান্য সৰু কীট-পতংগৰ পৰা সুৰক্ষা দিয়ে। সঠিক ব্যৱহাৰৰ ফলত ৰাসায়নিক কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা কমে আৰু স্বাস্থ্যসন্মত কৃষি পদ্ধতি গঢ় লৈ উঠে।